সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু যিহেতু অসম পুলিচৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈ যোৱাৰ পাছত কাট অফ মাৰ্কো মাৰিলে আৰু যিহেতু তেওঁলোকৰ ভাইভা অনুষ্ঠিত হ'ব, গতিকে মোক বহুতে কমেণ্ট কৰি আছে যে আপোনালোকক ভাইভাত কি কুৱেশ্যন সুধিছিল বা এইবাৰ ভাইভাত কেনেধৰণৰ কুৱেশ্যন সুধিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে। আৰু আমাৰ যেতিয়া ভাইভা অনুষ্ঠিত হৈছিল সেইদিনা প্ৰথম কেণ্ডিডেট মই আছিলোঁ আৰু মোকে প্ৰথম তেওঁলোকে কুৱেশ্যন কৰিছিলে। মই যেতিয়া গৈছিলোঁ, গৈ পোৱাৰ পাছত তেওঁলোকে বহিবলৈ ক'লে, বহিলোঁ। তাৰপৰা তেওঁলোকে মোক প্ৰথম সুধিলে যে তোমাৰ নাম কি, তুমি ক'ৰ পৰা আহিছা, তোমাৰ সম্পূৰ্ণ ডিটেইলছ কোৱা। তাৰপিছতে মই ক'লোঁ যে মোৰ নাম আমুক, মই আমুক ঠাইৰ পৰা আহিছোঁ। তাৰপিছতে মোক সুধিলে তুমি কিহলৈকে পঢ়িলা। তাৰপিছতে সুধিছে কিয় এই পষ্টটোৰ বাবে এপ্লাই কৰিছিলা বা কিয় এই চাকৰিটো কৰিব বিচাৰা। তাৰপিছতে মই সেইটো ক'লোঁ ভালদৰে। তাৰপিছত তেওঁলোকে মোক ক'লে যে তোমালোকৰ মা দেউতাই কিবা চাকৰি কৰে নেকি বা দেউতাই কি কৰে। তেতিয়া মই ক'লোঁ যে আমাৰ ঘৰত মা দেউতাই কোনো চাকৰি নকৰে, আমাৰ খেতি মাটি আছে আৰু অলপ চাহৰ বাগান আছে। তেতিয়া মোক তেওঁলোকে ক'লে যে তুমি কেতিয়াবা চাহ বাগানত কাম লাগি পাইছানে বা দেউতাক তুমি কাম লাগি হেল্প কৰি দিয়া নেকি। তেতিয়া মই ক'লোঁ যে হয় মই কাম লাগি পাইছোঁ। কি কাম লাগি পাইছা সুধিলে, মই সেইখিনি ক'লোঁ। তাৰপিছত তেওঁলোকে মোক ক'লে যে চাহ বাগানৰ কাৰণে কোনটো মাটি বেছি উপযোগী। তাৰপিছত তেওঁলোকে আকৌ সুধিলে যে চাহ বাগানৰ মাজত কি গছৰ পুলি সাধাৰণতে লগোৱা যায়। তেতিয়া মই ক'লোঁ যে নিম গছ আৰু চিজ গছ। তেতিয়া মোক তেওঁলোকে আকৌ কুৱেশ্যন কৰিলে যে কিয় এই পুলি দুটা লগোৱা যায়, ইয়াৰ বাহিৰেতো আম কঁঠাল কিবা কিবি লগাব পৰা যায়, বাকীকেইটা কিয় নলগায়, এই দুটা বিশেষকৈ এই দুটা কিয় লগায় সেইটো সুধিলে। তাৰপিছতে মই সেইটো ক'লোঁ ভালদৰে। চাহৰ ৰাজধানী বুলি অসমৰ কোনখন ঠাইক জনা যায় সেইটো কুৱেশ্যন কৰিছিলে। মই সেই কুৱেশ্যনটো মই উত্তৰ দিলোঁ। তাৰপিছত তেওঁলোকে মোক সুধিলে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আটাইতকৈ দীঘল দলং কোনখন। আৰু তাৰপিছত তেওঁলোকে মোক আৰু কুৱেশ্যন সোধা নাছিলে, সেইকেইটা কুৱেশ্যনে সুধিলে। তাৰপিছতে মোক যাবলৈ দিলে। আৰু প্ৰথম কেণ্ডিডেট যিহেতু মই আছিলোঁ, গতিকে মোক বহুত বেছি কুৱেশ্যন কৰা নাছিলে, এইকেইটা কুৱেশ্যনে কৰিছিলে। এইকেইটা কুৱেশ্যন মই যিমান পাৰোঁ ভালদৰে মই দিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছতে মই শেষত ধন্যবাদ দি মই ওলাই আহিলোঁ। গতিকে মোক এইকেইটা কুৱেশ্যনে সুধিছিলে